অলপ মন নিবি মানুহে ভুল কৰে আৰু এইবোৰ ভুল কৰে মানুহে ভাৱনা তয়ো এটা ভুল কৰিবি আৰু এইবোৰ তোৰ দেহাটো লেতেৰা এতিয়া তোৰ এই লেতেৰাখিনিকে চাফা কৰিব লাগিব অৱশ্যে ডাক্তৰৰ কোনো অভাৱ নাই বহুত ভাল ভাল ডাক্তৰ তোৰ কোনো বিপদ নহয় কি তই উঠিলিয়ে যে মামা তোমালোকে কি ক'ব খুজিছা মই বুজিছো কিন্তু সেই কামত মোৰ সন্মতি নাই কি কৈছ তই আপুনি ইমান অধৈৰ্য হয় মামা দেউতাই যদি ভাবে যে মই তেওঁৰ সামাজিক সন্মানৰ বিপদ ৰূপে দেখা দিছো তেনেহ'লে মোক মাৰি পেলাও তাৰ বাবে মই এটাও প্ৰতিবাদ নকৰোঁ কিন্তু মোক জীয়াই ৰাখি মোৰ আহিবলৈ ধৰা সন্তানটিক মাৰিব খোজে তাৰ কাৰণে মোক কাকোৱে ক্ষমা নকৰিম গোটেই জীৱনলৈ মোক কাকোৱে ক্ষমা নকৰিম তেনেহ'লে তই কি কৰিম বুলি ভাবিছ তোৰ এই কলংকৰ বোজাটো তই জীৱনটোলৈ কঢ়িয়াই লৈ ফুৰিম বুলি ভাবিছ নে তই পাপৰ ফল এটা লাভত পালন কৰি ডাঙৰ দীঘল কৰিম বুলি ভাবিছ পাপ কৰিছো বুলি তোমালোকে ক'ব খোজা মই মানি লৈছো কিন্তু এই কণমানি জীৱনটো কি পাপ কৰিছে দেউতা কলংকৰ পূজা কৰি ফুৰা কথা কৈছা কিন্তু সন্তান জানো মাকৰ কাৰণে কলংক দেউতা সন্তানটি মাকৰ কাৰণে সন্মানৰ তিলক পবিত্ৰ সুগন্ধ হিজল আৰু এই ফুলটোৰ কাৰণে মই আৰু সকলো সুখ ত্যাগ কৰাৰ কাৰণে সাজু শুনিলা তাইৰ কথা অঞ্জনা এই মুহূৰ্তত তই এটা সময়তে ৰৈ আছ এটা চিন্তাতে তই ৰৈ আছ আহিব লগা সময়বোৰ তোৰ কেনেকুৱা হ'ব তই ভাবিবই পৰা জীৱনত যে তই কিমান সমস্যাৰ সন্মুখীন হ'ব তই গম পাইছ এইবোৰ সস্তীয়াভাৱে বাদ দে বুজিছ প্ৰেক্টিকেল চিন্তা কৰ প্ৰেক্টিকেল মই আশা ৰাখিছো দিনত অনন্ত ডাক্তৰ আহি আছে তেওঁৰ লগত আলোচনা কৰি মই তোৰ সুব্যৱস্থা এটা কৰিম আৰু সেই মুহূৰ্তত মই তোৰ কোনো দৰ আপত্তি নুশুনিম তেনেহ'লে তাৰ আগতেই মই মোৰ ব্যৱস্থা কৰিব লাগিব অঞ্জনা মই জীয়াই থাকিলে সমস্যা হ'ব মৰি গ'লেতো সকলো সমস্যাৰে অঞ্জনা তই শুনচোন কলিকতাৰ পৰা যোৱাকালি আহি পালো আৰু তুমি ফোন কৰা বুলি জানি লগে লগে বাছত উঠিলো কি আৰু কিবা প্ৰব্লেম সেইবোৰ বিষয়ে আমি পিছত আলোচনা কৰিম তুমি প্ৰথমতে ৰেষ্ট কৰি আছোন আহা বহাই বাৰু হ'ব আগতে প্ৰব্লেমটো কি জানিবচোন সমস্যা ডাঙৰেই ডাক্তৰ অঞ্জনাই এবচন কৰিব নোখোজে মই যদি আগতে অনুমান কৰিছিলো তাই ভৱিষ্যতৰ বিষয়ে জানিব পৰা নাই ডাক্তৰ তাৰ ইচ্ছাটো অলপ গুৰুত্ব সহকাৰে ভাবি চোৱাটো ভাল হ'ব তাইৰ ইচ্ছা তাইৰ সন্তানটোৱে জন্ম লাভ কৰক প্ৰত্যেকগৰাকী মাতৃয়ে সেইটোকেই কামনা কৰে কিন্তু তাইৰ মাতৃত্ব হ'বই সমাজতো স্বীকৃতি নিদিয়ে ডাক্তৰ কিন্তু তেওঁৰ অৱতত তেওঁ গৰ্ভৰ সন্তানটিক হত্যা কৰাটো সমাজে বৈধ বুলি নকয় ককাইদেউ মানে ভিন্দেও তেখেতে এটা ৰাইট পইণ্ট কৈছে আচলতে এবৰ্চনটো লিগেল হ'ব তেতিয়া গৰ্ভধাৰিণীয়ে নিজৰ মতত যদি অমতত হয় তেনেহ'লে এইটো এটা ক্ৰিমিনেল অফেন্স অৰ্থাৎ অপৰাধ বুলি ধৰা হয় অহ মাই গড গতিকে ককাইদেউ মই তোমাক আকৌ এবাৰ কওঁ তুমি সিহঁতলৈ বিয়াখন পাতি দিয়া খবৰদাৰ ডাক্তৰ কোনো কাৰণতে মোক তেনে কৰাৰ অনুৰোধ
ভাবা উপায়টোতো তুমিয়ে ভাবিব লাগিব কিন্তু এটা বস্তু চাবা এটা কলংকৰ পৰা উদ্ধাৰ পাবলৈ গৈ আন এটা কলংক যাতে নহয় আৰু তুমি যদি তাইক শাস্তিও দিব খোজা এই শাস্তি যাতে জীৱ হত্যা নহয় মনত ৰাখিবা হত্যা শাস্তি নহয় ই অন্য এটা অপৰাধ প্ৰভাত দিয়ক মাতা নাই ঠিক আছে কি ভাবিলা মই প্ৰথমে জানি লওঁ তাই কিমান দূৰ ত্যাগ স্বীকাৰ কৰিব পাৰে কিন্তু বৰ দুখনীয় তৃপ্তি কথাইটো তাৰ বিনিময়ত এগৰাকী নাৰীয়ে জীৱনত সৰ্বোচ্চ ত্যাগ কৰিব পাৰে অঞ্জনা তোক মই শেষবাৰৰ বাবে সুধিছো তই কি কৰিম বুলি ভাবিছ ঠিক আছে কিন্তু তই এই সন্তানৰ পিতৃৰ পৰিচয় কি বুলি দিবি এটা কথা মনত ৰাখি তোৰ চৰ্ত মই পূৰণ কৰিব পাৰো মাত্ৰ এটা চৰ্ত জীৱনত যাতে আমি কেইজনৰ বাহিৰে তোৰ সন্তানে জানিব নোৱাৰিব তাৰ আচল পিতৃ পৰিচয় কি তোৰ সন্তান আৰু পৰমাৰ মাজত আচল সম্পৰ্ক কি ভুলক্ষৰে কোনোদিন জনাব নোৱাৰিব আৰু যিদিনাখনে তই এই চৰ্ত ভংগ কৰিবি সেইদিনা মই সিদ্ধৰি লওঁ তই এতিয়াই মোৰ লগত ঘৰলৈ যাব নোৱাৰ যেতিয়ালৈকে মই মাতি নপঠাওঁ তই তেতিয়ালৈকে ঘৰৰ কাৰো লগত সম্পৰ্ক ৰক্ষা নকৰাকৈ ইয়াতে থাকিব লাগিব ভৱিষ্যতৰ সকলো খা খৰচৰ ব্যৱস্থা মই কৰি দিলোঁ যাম এইবিলাক তুমি কি কৈছা ককাইদেউ তাইক এইদৰে তুমি অকলে তুমি বুজা নাই কিয় ডাক্তৰ এই গাভৰু ছোৱালীজনীয়ে কোলাত কেঁচুৱা লৈ ঘৰত কিদৰে প্ৰৱেশ কৰিব মই মানুহক কি বুলি কওঁ মই সমাজক কি বুলি উত্তৰ দিম অৰাংশ মই ঘৰলৈ গৈ কম মমায়েকহঁতে এজন ভাল ল'ৰা পোৱাক চাই মই ল'ৰালৰিকে ইয়াত বিয়া দি দিম আৰু দুবছৰমানৰ পাছত কম তাৰ এটা সন্তান হৈছে আৰু কিছুদিনৰ পাছত ধান নৰিয়াত পৰি তাই গিৰিয়েকটোৰ গান ককাইদেউ আত্মসন্মান ৰক্ষাৰ বাবে ইয়াতকৈ এটা উপায় নাই ডাক্তৰ তাৰ পাছত মই সময় সুবিধা বুজি মই ঘৰলৈ লৈ যাম কিন্তু তাই জীৱনৰ বাকী চোৱা কাল সম্পূৰ্ণ অঘৰী হৈ বিধৱা হৈ কটাব লাগিব আমাক কৈ দিয়ে তাই বিধৱা হৈ থাকিব লাগিব আশীৰ্বাদ বুলি তই অভিভাৱকে খুলি ললি পাগলি মই তোৰ জীৱনটো শেষ কৰিলি কিয় বিধৱাসকলৰ জীৱন নাই বুলি তোমাক কোনে ক'লে মামা জীৱন মানে কেৱল কেইসাজমান ৰঙীন ফুলাম কাপোৰে নহয় জীৱন মানে কেৱল হীৰৰ সেন্দুৰ বাবে নহয় জীৱনৰ অৰ্থ আৰু বিশাল মই মোৰ বাকী জীৱন এটা নতুন ৰূপত কটাব খোজো মা হৈ জননী হৈ নোৱাৰিবা অঞ্জনা তুমি ইমান কঠিন চৰ্ত ৰক্ষা কৰিব তুমি নোৱাৰিবা পাৰিম খুড়া আপুনি মোক কেৱল এটা কথা দিব লাগিব মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ তেওঁ
আমাৰ ঘৰখনৰ মানুহবোৰক তেওঁ আপোন বুলি জানি আহিছিলে আৰু তেওঁৰ কোনো নাই দেউতাক আপুনি সন্মত কৰাব লাগিব তেওঁক যেন খেদি নিদিয়ে কওক ইৰে পৰা মানুহজন এইকনো সহায় কৰিব মই তোমাক কথা দিব বৰমাই যাতে এইখন ঘৰ এৰি যাব নালাগে তাৰ বাবে মই চেষ্টা কৰিম নহয় অঞ্জনা তেওঁক এইখন ঘৰত ৰখাৰ মই ব্যৱস্থা কৰিম মই তোমাক কথা দিব মা তেওঁ ভয় কৰিব নালাগে কাৰণ মই আৰু কেতিয়াও সেই মানুহজনৰ লগত লগালগি নহওঁ চিৰজীৱন মই ঘৰৰ পৰা আঁতৰত থাকি চিৰজীৱন মই অগৰীয়াই থাকি
ফালৰ পৰা মাতি সেইকাৰণে ৰৈ আছো আৰু আৰু কিবা কয় চাগে